মৰিগাঁও পুলিচৰ যিবিলাক চাইবাৰ ফ্ৰডষ্টাৰ এইবিলাকৰ বিৰুদ্ধে যিটো অভিযান সেইটো নিৰৱচ্ছিন্নভাৱে চলি আছে আৰু ইতিমধ্যে আপোনালোকে গমে পায় আজি প্ৰায় 10-12 দিনমান আগত আমি ডাঙৰ গেং এটা ধৰিছিলোঁ 14জনীয়া গেং তাৰপিছতো আমি এতিয়ালৈকে 4-5জন আৰু ধৰিলোঁ ইনক্লুডিং ওৱান আধাৰ এনৰোলমেণ্ট অপাৰেটৰ নগাঁৱৰ জুৰিয়াৰ পৰা ধৰি আনিছিলোঁ এতিয়াতো আমাৰ পুলিচ কাষ্টডিত আছে মৰিয়াবাৰী আৰু যোৱা নিশা আৰু আমাৰ বৰচলা আৰক্ষী আৰু জাগিৰোড আৰক্ষী আমি সকলোৱে লগ লাগি পেলাই 4জনকৈ আমি আকৌ পুনৰ এনেকুৱা অপৰাধী আমি ধৰিছোঁ যিসকলে নেকি ভুৱা তথ্য দি পেলাই ফ্ৰডুলেণ্টলি বেলেগ মানুহৰ নামত আধাৰ কাৰ্ড আৰু পেন কাৰ্ড বনাই পেলাই এক্সিছ বেংকৰ পৰা তেওঁলোকে লোন লৈছিলে এক্সিছ বেংক আছে এয়াৰটেল ডিজিটেল পে'মেণ্ট বেংক আৰু আপোনালোকে দেখিব যে যিকেইটা আমি মানুহক আমি এৰেষ্ট কৰিছোঁ প্ৰত্যেকৰ এগেইনষ্টতে আমি এভিডেঞ্চ আমি গোটাইছোঁ আৰু যিকেইজন আজি ধৰিছিলোঁ তেওঁলোকক ইতিমধ্যে আমি ফৰৱাৰ্ড কৰিম আৰু আমি ৰিমাণ্ডত ল'ম নামকেইটা মই কৈ দিছোঁ মফিদুল ইছলাম ছাদ্দাম হুছেইন বৰচলা এৰিয়াৰ মুস্তাক আহমেদ ৰাণা আৰু মাছুদুৰ ৰহমান এওঁলোকৰ লেংৰিবৰী মৰিয়াবাৰী এৰিয়াৰ ইয়াৰ ভিতৰত মুস্তাক আহমেদ ৰাণা যিগৰাকী আছে এই মুস্তাক আহমেদ ৰাণাক 2022 চনতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে আৰু তেওঁৰ পৰিয়ালৰ ককায়েক ভায়েক এইবিলাকো ইতিমধ্যে আৰক্ষীয়ে এনেকুৱা গোচৰতে আটক কৰিছিলে আৰু এৰেষ্ট কৰিছিলে এই মুস্তাক আহমেদ ৰাণাৰ যিবিলাক আমি এভিডেঞ্চ গোটালোঁ দেখিলোঁ যে এওঁ এক্সিছ বেংকত কপিল শৰ্মাৰ নামত পেন কাৰ্ড আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট বনাই পেলাই প্ৰায় 2 লাখতকৈ অধিক লোন লৈছে মানে 2 লাখতকৈ অধিক ক্ৰেডিট কাৰ্ডত তেওঁ লোন লৈছে আৰু ইতিমধ্যে আমাৰ কোটপোষ্ট চলি আছে ডিটেইলছ আমি আৰু পাম ইয়াৰ পৰা মুস্তাক আহমেদ ৰাণা মই আগতেই কৈছোঁ আপোনালোকক যে ইয়াতে কিছুমান পেন নাম্বাৰ তেওঁলোকে গুগলত গৈ পেলাই চাৰ্চ কৰে তাতে GST মাষ্টাৰ ৱেব চাৰ্চ বুলি এটা লিংক এটা আছে পৰ্টেল এটা আছে তাত গৈ পেলাই তাত যদি যাৰ GST নাম্বাৰ আছে তাত যদি চাৰ্চ কৰে তেতিয়াহ'লে আপুনি লাখছ অফ কপিল শৰ্মা পাই যাব চাপ'জ আলোক কুমাৰ যদি মাৰি দিয়ে মই জাষ্ট এক্সাম্পল কৈছোঁ বা কপিল শৰ্মা মাৰি দিলে গোটেই অল অভাৰ ইণ্ডিয়াত যিমান কপিল শৰ্মা আছে যাৰ GST নাম্বাৰ আছে তেওঁলোকৰ নাম ওলাই যাব এওঁলোকে কি কৰে সেই তাৰ পৰা পেন নাম্বাৰটো লৈ আহে আৰু নামটো লৈ আহি পেলাই এখন নতুনকৈ ইয়াত পেন কাৰ্ড বনায় আৰু মেচিন আমি এইবিলাক আনিছোঁ পেন কাৰ্ড বনাই পেলাই তাত নিজৰ ফটোখন পেষ্ট কৰি এইখিনি দি পেলাই এখন আধাৰ কাৰ্ডো বনায় আধাৰ কাৰ্ডটো বনাই পেলাই এইখিনি বেংক একাউণ্ট বনাই পেলাই গোটেইখিনি বস্তু মুস্তাক আহমেদ ৰাণাই কপিল শৰ্মা হৈ গৈছে হৈ পেলাই এইটো বেংকত ছাবমিট কৰিছে বেংকত ছাবমিট কৰাৰ লগে লগে বেংকে ভেৰিফিকেশ্যন কৰিছে ভেৰিফিকেশ্যন কৰি পেলাই তেওঁ এইটো এলিজিবল হৈছে কপিল শৰ্মা একো গম পোৱা নাই এতিয়া আমাক এই সংক্ৰান্তে ইতিমধ্যে এক্সিছ বেংকৰ তৰফৰ পৰা আমাক FIR দিছিলে আৰু সেই FIRৰ ভিত্তিত আমাৰ তদন্ত চলি আছে আৰু মই কৈছোঁ যে যিসকল মানুহৰ এগেইনষ্টত আমি এভিডেঞ্চেছ পাই আছোঁ বহুত এভিডেঞ্চেছ আমি কালেক্ট কৰি আছোঁ আৰু যিসকলে ইয়াত ইনভলভ হৈ আছে তেওঁলোকৰ বিৰুদ্ধে আমাৰ অপাৰেশ্যন চলি আছে মানে লাষ্ট 6 মান্থতটো মোৰ দেন 80 হ'ব কিন্তু গোটেই 1.5 বছৰ মানত গোটেইটো প্ৰায় 200তকৈ অধিক হ'ব সঠিক তথ্যটো মই এইকেইটা লগ পালেহে দিব পাৰিম 200তকৈ অধিক এতিয়ালৈকে হৈছে আৰু এই গোটেই বিষয়ৰ ওপৰত ইতিমধ্যে আমাৰ 4-5খনখন FIR বিভিন্ন কোম্পানীৰ পৰা লঞ্চ কৰিছে পিৰামল L&T এক্সিছ বেংক এইবিলাকে কৰিছে আৰু আমাৰ অভিযান চলি থাকিব